এটা কথা আমি সবে জানাটো আবশ্যক যে ভারতবর্ষ কেতিয়াবা পরাধীন হৈছিল। আমি 1757 চনত পলাচিৰ যুদ্ধত সেই সময়ৰ নবাব সিৰাজদৌল্লাৰ পৰাজয়ৰ লগে লগে আমি গোটেই ভাৰতবাসী পৰাধীন হৈ গৈছো। সবে জানো, তথাপি অলপ মনত পেলাই দিছো। আৰু এই যে আমি পৰাধীন হলো, তাৰ পৰা উভতি আহোঁতে এই পৰাধীনতাৰ পৰা মুকলি হওঁতে আমাক 190 বছৰ লাগি গ'ল। 1947 চনৰ 15 আগষ্টত আমি স্বাধীনতা লাভ কৰিছোঁ। এইবেলি আমি 78 বছৰ অতিক্ৰম কৰিলোঁ। এই স্বাধীনতা এনে অহা নাই। স্বাধীনতা পাবৰ বাবে আমাৰ স্বাধীনতা সংগ্ৰামীসকলে হেজাৰ হেজাৰ স্বাধীনতা সংগ্ৰামীয়ে নিজৰ আত্মবলিদান দিছে, তেজ বিয়পাব লগা হৈছে। আজিৰ দিনটো আমাৰ অত্যন্ত আনন্দৰ দিন। আমি স্বাধীনতা লাভ কৰিছোঁ, কিন্তু লগে লগে আমি মনত ৰাখিব লাগিব, আমাৰ আনন্দৰ লগে লগে সেই যে আমাৰ বীৰ যোদ্ধাসকলে আত্মবলিদান দিছে, নিজৰ তেজ দিছে, এখেতসকলক সোঁৱৰণি কৰাও আমাৰ এটা ডাঙৰ কৰ্তব্য। আজিৰ দিনটো যেতিয়া ভাৰতবৰ্ষ স্বাধীন হৈছিল, তেতিয়া আমাৰ অৰ্থনীতি অত্যন্ত পিছপৰা আছিল। তাৰ আগতে কিন্তু যথেষ্ট ভাল আছিল। এই 200 বছৰ আমি পৰাধীন হৈ থকা 200 বছৰ, আচলতে 190 বছৰ ব্ৰিটিছকে আদি কৰি ইউৰোপীয় কাণ্ট্ৰিবিলাকে আমাক শোষণ কৰিছে। আমাৰ পৰা ধন সম্পদ সব লুটি লৈ গৈছে। আমাৰ অৰ্থনীতি অত্যন্ত বেয়া হৈ গৈছিল। আমাৰ শিক্ষা ব্যৱস্থা বেয়া হৈ গৈছিল। বৰ্তমান এই 78 বছৰ পিছত লাহে লাহে আমি আমাৰ ৰাষ্ট্ৰৰ নেতাসকলৰ প্ৰচেষ্টাত আমাৰ অৰ্থনীতি বহু ওপৰলৈ উঠি আহিছে। যোৱা বছৰতে আমি শুনিছিলোঁ যে আমাৰ অৰ্থনীতি বিশ্বৰ 4ৰ্থতম অৰ্থনীতিলৈ উন্নতিকৰণ হৈছে। বৰ্তমান ভাৰতবৰ্ষৰ অৰ্থনৈতিক উন্নতি পৃথিৱীৰ ভিতৰত দ্ৰুততম। ইমান স্পীডত পৃথিৱীৰ কোনো দেশে অৰ্থনৈতিক উন্নয়ন কৰিব পৰা নাই। যাৰ বাবে এজনৰ উন্নয়ন হ'লে কিছুমানেতো ঈৰ্ষা কৰিবই। পৃথিৱীৰ বিভিন্ন দেশে আমাক ঈৰ্ষা কৰিবলৈ লৈছে, আমি সকলোৱে জ্ঞাত। কিন্তু ভাল কথাটো এইটো যে যোৱা কিছুদিন ধৰি গোটেই পৃথিৱীত বাণিজ্য যুদ্ধ চলি আছে। আমি সবে কম বেছি পৰিমাণে জানো, বিশেষকৈ আমেৰিকাই পৃথিৱীৰ দেশবিলাকৰ ওপৰত বাণিজ্যিক শুল্ক আৰোপ কৰিছে অত্যাধিক হাৰত, আৰু ভাৰতবৰ্ষৰ ওপৰত 50% শুল্ক আৰোপ কৰিছে, যিয়ে ভাৰতৰ অৰ্থনীতিক তললৈ নমাই অনাৰ এটা প্ৰচেষ্টা বিশ্ব নেতাসকলে লৈছে। কিন্তু ভাল কথা এইটো যে এই ব্যৱস্থাই আমাৰ কাৰণে সৌভাগ্য কঢ়িয়াই আনিছে। আমাৰ ৰাষ্ট্ৰৰ নেতাসকলৰ বলিষ্ঠ পদক্ষেপে এই অভিশাপ আশীৰ্বাদ লৈ ৰূপান্তৰিত হৈছে। আৰু অনুমান কৰা হৈছে, কেৱল ভাৰতৰ নহয়, বিশ্বৰ অৰ্থনীতিবিদসকলে অনুমান কৰিছে খুব কম সময়ৰ ভিতৰতে ভাৰতৰ অৰ্থনীতি বিশ্বৰ 3য় অৰ্থনীতিলৈ ৰূপান্তৰিত হ'ব। যিয়ে নহওক, আজিৰ দিনত আমি স্বাধীনতা লাভ কৰিছোঁ। আমাৰ বীৰ যোদ্ধাসকলে যে সিহঁতৰ আত্মবলিদান দিছে, যি আমাক স্বাধীনতা আনি দিছে, সিহঁতে কি বিচাৰিছিল, আমি সেইখিনি দিব পাৰিছোঁ না নাই, এইখিনি আমি চিন্তা কৰিবলগীয়া হ'ল। আৰু প্ৰত্যেকেই সেই বীৰ শ্বহীদসকলক স্মৰণ কৰি আজি 15 আগষ্টৰ স্বাধীনতা উদযাপন কৰিবলৈ মই আহ্বান জনাইছোঁ। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত। আজিৰ এই 79তম স্বাধীনতা